নমস্কাৰ এই মুহূৰ্তত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। আজি যিহেতু উৰুকা, ভোগালী বিহুৰ আজি উৰুকা, সমগ্ৰ ৰাজ্যবাসী আজি উৰুকা পালন কৰিছে, কিন্তু অসমৰে তিনিখন গাঁও আছে। এই তিনিখন গাঁৱৰ ৰাইজে ভোগালী বিহু উদযাপন নকৰে। কিয় ভোগালী বিহু উদযাপন নকৰে এই তিনিখন গাঁৱৰ ৰাইজে? কাৰণ শুনিলে আপুনিও আচৰিত হৈ পৰিব। সবিশেষ জনোৱাৰ চেষ্টা কৰিম। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, বিহু উদযাপন নকৰা অসমৰ তিনিখন বিশেষ গাঁও। বছৰ বছৰ ধৰি পালন কৰা নাই মাঘ বিহুৰ পৰম্পৰা। এই তিনিখন গাঁৱৰ কিছু কাহিনী আছে, সেই কাহিনী আজি জনোৱাৰ চেষ্টা কৰিম। নিৰ্মাণ নকৰে ভেলাঘৰ, নজ্বলায় মেজি। তামোলপুৰৰ কেঁকুৰিকুছি, মৰিয়নিৰ মৰঙিয়ালত নাই বিহুৰ উৎসাহ। আৰু মৰাণৰ নভৰালি গাঁৱতো উদযাপন কৰা নহয় বিহু। তামোলপুৰৰ কেঁকুৰিকুছিত ২৬ বছৰে উদযাপন কৰা নাই বিহু। এটা ডাঙৰ খবৰ, ২৬ বছৰ পৰ্যন্ত বিহু উদযাপন কৰা নাই। ১৯৯৮ চনৰ ১৩ জানুৱাৰীত গাঁওখনত ঘটিছিল এক ভয়ানক কাণ্ড। পুৰুষ মহিলাসহ শিশুসহ নিৰপৰাধীৰ তেজেৰে ফাকু খেলিছিল দুৰ্বৃত্তই, হত্যালীলা চলাইছিল। আৰু মৰিয়নিৰ মৰঙিয়ালত মেজিৰ জুয়ে প্ৰাণ কাঢ়িছিল দুজনৰ। তাৰ পাছৰে পৰাই অমংগলৰ ভয়ত গাঁওবাসীয়ে উদযাপন কৰা নাই বিহু। মৰাণৰ নভৰালিৰ ৫খন গাঁৱতো ভোগালী বিহুত নিমাওমাও পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিহু উদযাপন নকৰা অসমৰ তিনিখন বিশেষ গাঁৱৰ কাহিনী আজি ক'বলৈ ওলাইছোঁ। আজি যিহেতু ভোগালী বিহুৰ উৰুকা, ৰাজ্যৰ লগতে প্ৰবাসত থকা অসমীয়াইও আজি বিহু পালন কৰিছে। উৰুকাৰ উৎসাহ উদ্দীপনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। ভোগালীক লৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। কিন্তু তাৰ মাজতে অসমৰে তিনিখন গাঁও আছে, যি তিনিখন গাঁৱৰ ৰাইজে ভোগালী বিহু উদযাপন নকৰে। নাই কোনো উৎসাহ, নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে। কিয় এইসকল লোকে ভোগালী বিহু উদযাপন নকৰে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। আৰু এই বিশেষ গাঁওকেইখনৰ জনতাৰ এই মুহূৰ্তত মন্তব্য আহি পৰিছে। আমি পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম। পৰৱৰ্তী পৰ্যায়ত পুনৰ আপডেট দিম। মন্তব্য আছে, মন্তব্য শুনাইছোঁ। সেইদিনা ঘটনাত মুঠ ১৭জনক মাৰিছিল। তাৰে ভিতৰত মোৰ পৰিয়ালৰে আছিল 8জন, আৰু মোৰ মাজু পিতাৰ পৰিয়ালত আছিল 4জন, সৰু পিতাৰ পৰিয়ালত আছিল 1জন, আৰু মোৰ ঘৰৰ কাষৰ যি ঘৰ আছে সেই ঘৰত মাৰিছিল 4জন। মানে সমূৰে 17জনক গুলিয়াই মাৰিছিল। আজিকালি কিমান বছৰ? আজি প্ৰায় 26-27 বছৰ হৈ গ'ল। 98ত যেতিয়া সিদিনাখন ভোগালীৰ আমিতো ঘৰত নাছিলোঁ বাৰু, মই বাহিৰত আছিলোঁ। মই সেইটো বিশেষ মই আৰু নকওঁ মোৰ লগত কি কি হৈছিল। আগতেই মই কৈছিলোঁ, বহুতবাৰ কৈছিলোঁ, এতিয়া মই সেইটোৰ পৰা মই বিৰত থাকিলোঁ। কথা হ'ল কি, আমাৰ এটাই আছিল সেই টাইমত চৰকাৰৰ প্ৰতি এটাই অনুৰোধ আছিল যে উগ্ৰপন্থীক ধৰি পেলাই ৰাইজৰ আগত এটা শাস্তি দিয়ক, এটা নিদৰ্শন এটা দি দিয়ক উগ্ৰপন্থীক কেনেকুৱা শাস্তি দিয়ে বা এনেকুৱা কাম কৰিলে কেনেকুৱা হয়। কিন্তু সেই হেৰিটো সেই বস্তুটো আমি এতিয়ালৈ 26-27 বছৰ হৈ গ'ল, আমি সেই বস্তুটো দেখা নাপালোঁ। সেয়ে আমি কোনো ধৰণৰ এইবোৰ আমি যিটো দিলোঁ, তেতিয়া আমি ভগৱানৰ ওচৰতে আমি এৰি দিছোঁ। ঠিক ভগৱানে তেখেতসকলক সিহঁতক শাস্তি দিয়ক, আৰু আমাৰ মৃতৰ আত্মাৰ শান্তি দিয়ক, চিৰশান্তি দিয়ক। আমি জন্ম হোৱাৰে পৰা আজিলৈকে কোনো মাঘ বিহু পালন কৰা নাই। কাৰণ 1998 চনৰ 13 জানুৱাৰী নিশা 8মান বজাত আমাৰ ঘৰৰ বৰদেউতা, বৰমা, ককা, আইতা সকলোকে নিৰীহভাৱে হত্যা কৰি থৈ গৈছিল। আমি সেই দিনাৰ পৰা মাঘ বিহু পালন নকৰোঁ, লাড়ু পিঠা নবনাওঁ। আজি মই ডিগ্ৰী পঢ়ি আছোঁ এতিয়া বৰ্তমান, কিন্তু আজিলৈকে কোনো ধৰণৰ মাঘ বিহু কি, কেনেকৈ লাড়ু পিঠা বনায় সেইবিলাক আমি আজিলৈকে দেখা নাই। কিতাপে পত্ৰই পাইছোঁ যদিও আমি আজিলৈকে দেখা নাই। আৰু সেইদিনাৰ দিনটো আমি সমাধিতে নাম কীৰ্তন কৰি চাকি বন্তি জ্বলাই সমাধিতে চাকি বন্তি দিওঁ, যাতে আমাৰ আত্মাই, ককা আইতাৰ আত্মাই চিৰশান্তি লাভ কৰে। তাৰে কাৰণে বিচাৰিবা আজিৰ তাৰিখত মানে আজি 26 বছৰ হৈ গ'ল, আজিলৈকে যাতে কোনো ন্যায় হোৱা নাই। ভৱিষ্যতে যে কোনো ন্যায় হ'ব সেয়াও আমি আশা কৰা নাই। সেইকাৰণে আমি যাতে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে, আৰু ইয়াতে চৰকাৰেও যদি ন্যায় নিদিয়ে, আমি ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱানে আমাক ন্যায় দিয়ে, সেইখিনি বিচাৰোঁ আমি। সেইদিনা দিনটো আমি সমাধিতে থাকোঁ, চাকি বন্তি জ্বলাওঁ, তাতে
নাম কীৰ্তন কৰোঁ আৰু আমাৰ কোনো ধৰণৰ ইচ্ছাও নাযায়। আমি এই মন্তব্য শুনিলে যিহেতু তিনিখন গাঁৱৰ ৰাইজৰ মন্তব্য আমি একাধিক্ৰমে শুনোৱাৰ চেষ্টা কৰিলোঁ। পুৰুষ মহিলাসহ 17জনকৈ লোকৰ এখন গাঁৱত মেজিৰ জুয়ে পুৰি দুজন লোকৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, মৃত্যুমুখত পৰিবলগীয়া হৈছিল। তাৰ পাছৰ সকলোৱে বিভিন্ন কাৰণত পৃথক কাৰণত আজি পৰ্যন্ত ভোগালী বিহু উদযাপনৰ পৰা বিৰত আছে আৰু বিহু উদযাপন নকৰা এইসকল গাঁওবাসীৰ মন্তব্য আমি ধাৰাবাহিকভাৱে শুনাই যাম। কিন্তু এই মুহূৰ্তত হাফ প্লেট মাধ্যমত পুনৰবাৰ তথ্য সহকাৰে প্ৰতিটো দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। বিগত কেইবা বছৰ ধৰি 25-26 বছৰ ধৰি বিহু উদযাপন কৰা নাই অসমৰে তিনিখন গাঁৱৰ জনতাই। নিৰ্মাণ নকৰে ভেলাঘৰ, নজ্বলায় মেজি। আজিৰ যিহেতু ৰাজ্যজুৰি ভোগালীৰ উৎসাহ উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। কিন্তু তাৰ মাজতে তামোলপুৰৰ কেঁকুৰিকুছি মৰিয়নিৰ মৰঙিয়ালত নাই বিহুৰ উৎসাহ। এয়া নিমাও পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। মৰাণৰ ন ভৰালী গাঁৱতো উদযাপন কৰা নহয় বিহু। এয়া দৃশ্যাংশ দেখুৱাইছোঁ যেন সাধাৰণ জীৱন যাপন, কোনো ধৰণৰ বিহুক লৈ উৎসাহ উদ্দীপনাই বিৰাজ কৰা নাই। তামোলপুৰৰ কেঁকুৰিকুছিত 26 বছৰ ধৰি বিহু উদযাপন কৰা নাই। 1998 চনৰ 13 জানুৱাৰীত সংঘটিত হৈছিল ভয়ানক কাণ্ড। 17জন নিৰপৰাধী লোকৰ, পুৰুষ মহিলা শিশুসহ 17জন নিৰপৰাধী লোকৰ তেজেৰে ফাকু খেলিছিল, হত্যালীলা চলাইছিল। আৰু মৰিয়নিৰ মৰঙিয়ালত মেজিৰ জুয়ে প্ৰাণ কাঢ়িছিল দুজনৰ। তাৰ পাছত অমংগল হোৱাৰ ভয়ত তেওঁলোকে বিহু উদযাপন কৰা নাই। সকলোৱে পৃথক কাৰণত বিহু উদযাপন কৰা নাই। এয়া তামোলপুৰৰ দৃশ্যাংশ মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। কিদৰে নিমাও পৰিৱেশে বিৰাজ কৰিছে গাঁওখনত এবাৰ লক্ষ্য কৰক। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতু প্ৰত্যেকখন ঠাইৰে নিজা কিছু কলা অধ্যায়ৰ বাবে 25-26 বছৰ ধৰি বিহু উদযাপন কৰা নাই। বিহুক লৈ তেওঁলোকৰ কোনো ধৰণৰ উৎসাহ উদ্দীপনাই বিৰাজ কৰা নাই। তেওঁলোকৰ মন্তব্য আছে, স্থানীয় লোকৰ মন্তব্য আছে, মৰিয়নিত কিয় বিহু উদযাপন কৰা নাই 25-26 বছৰ ধৰি, মৰাণত কিয় বিহু উদযাপন কৰা নাই। এই মুহূৰ্তত আমি ধাৰাবাহিকভাৱে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। ইয়াৰ জৰিয়তে আপোনালোকৰ সকলোকে আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ মুৰুঙেল গাঁওবাসী হৈ, আৰু অসমবাসীক আমি ভোগালীৰ শুভেচ্ছা জনাইছোঁ মুৰুঙেল গাঁৱৰ হৈ। আমাৰ গাঁওখনত আচলতে কি হয়, আজি বহু বছৰ হ'ল, প্ৰায় 250 বছৰ আগৰ পৰা ইয়াত মেজি জ্বলোৱা নহয়। এটা অভিশপ্ত দিন হিচাপে আমাৰ গাঁওখনত পৰিণতিত হৈ গৈছে আজি এই ভোগালী বিহু দিনটিত। আমাৰ গাঁওখনত যেতিয়া মেজি পাতিছিল, আগতে আমাৰ গাঁৱৰ কাষতে আমাৰ 3খনকৈ বনাঞ্চল আছে। সেই বনাঞ্চলত কোনো বাঁহ কাঠৰ অভাৱ নাছিলে। তাৰ পৰা হাতীয়ে বাঁহ কাঠ কঢ়িয়াই আনি বহুত ডাঙৰ মেজি বনাইছিল। মেজি যেতিয়া জ্বলাইছিল, এটা বছৰত কি হ'ল যে সেই মেজিৰ ওপৰতে 2জন ব্যক্তি শুই থাকিলে। শুই থকাৰ পিছত ৰাতিপুৱা যেতিয়া জ্বলাই দিলে মেজিটো, জ্বলাই দিয়াৰ লগে লগে 2জন ব্যক্তি সেই মেজিতে দাহ গ'ল। যোৱাৰ পিছত গোটেই গাঁওখনতে যথেষ্টখিনি অপায় অমংগল হ'বলৈ ধৰিলে। গাঁওখনত মানে গোটেই মহামাৰীয়ে দেখা দিলে আৰু গাঁওখনৰ প্ৰতি ঘৰৰ মানুহৰ মৃত্যু হ'ল। তাৰপিছতে আমাৰ গাঁওখনত তেতিয়াৰ পৰা ৰাইজে ভয় খাই আজিলৈকে আমাৰ কিন্তু মেজি পতা নাই। তাৰ পৰৱৰ্তী সময়ত প্ৰায় 1950 চনমানত আকৌ গাঁওখনৰে সেই সময়ৰ যুৱকসকলে এইখিনিতে আছিলে এটা পুখুৰী, লেমটেম পুখুৰী বুলি, সেই পুখুৰীৰ পাৰত আকৌ মেজি পাতিবলৈ লৈছিলে। মেজি পাতি যেতিয়া জ্বলাবলৈ লৈছিল, সেই জ্বলোৱাৰ সময়তো আকৌ গাঁওখনত যেতিয়া মহামাৰীয়ে দেখা দিলে, মহামাৰীয়ে দেখা দিয়াৰ পিছত তেতিয়াৰ পৰা গাঁৱৰ ৰাইজে অন্তৰত যি ভয় সোমালে, সেই ভয়ৰ কাৰণে আজিলৈকে কিন্তু কোনেও মেজি পাতিবলৈ সাহসে গোটাব পৰা নাই। গাঁৱত আপোনালোকৰ মেজি নজ্বলায়? কিয় নজ্বলায়? কিমান বছৰৰ পৰা নজ্বলায় কওক। আজি আমাৰতো আমি এতিয়া 70 বছৰ হ'ল। 70 বছৰ আগৰ কিমান কথা সেইবোৰ আমি ক'ব নোৱাৰোঁ। আগত বহু দিনৰ পৰা আমি জন্ম হ'ব পৰা দেখা পা আমি বুজি পোৱাৰ পৰা মেজি জ্বলোৱাই নাই। আৰু এই মাজতে এবাৰ অলপ গম পাইছিলোঁ নিচেই সৰুতে, তেতিয়া এবাৰ জ্বলাইছিলে। সেই তেতিয়া মানে এই মানুহবোৰ বেমাৰ হ'ল, বসন্ত ওলাল, ডায়েৰিয়া হ'ল, মৰিলে ভালেমান মানুহ।
সেই হেতুকে মানে বুঢ়াসকলে ক'লে যে মেজি জ্বলোৱাটো একো বন্ধই কৰি দিয়া হওক। মানে মেজি জ্বলালে গাঁওখনত কিবা অপায় অমংগল হ'ব বুলি ভাবে। ঘটে সেইটো কাৰণে নজ্বলোৱা হ'ল। তাৰপিছৰ পৰা আমাৰ মেজি ভেলাঘৰ ৰখিলেও মানে আমাৰ দুমাহী আগদিনাখনেই বাকীসকলে ভোজ ভাত খায়, আমাৰ আকৌ দুমাহীৰ দিনাখনহে খায়। যিদিনাখন আমি মানে বিহু খাওঁ সেইদিনাখন আপোনালোকে মানে জলপান খাওঁ, সেইদিনাখনৰ দিনত আপোনালোকে ভোজ খায়। ভোজ খাওঁ সেইদিনাখন। বাকীসকলে মানে মেজি জ্বলাই আহি গা পা ধুই মানে ঘৰত জলপান খাই নামঘৰলৈ যায়। কিন্তু আমি মেজি নজ্বলাওঁ, এনেই ভেলাঘৰত থাকিলেও আহি পিনি গা পা ধুই অগ্নিকে সেৱা কৰি পিনি নামঘৰলৈ যাওঁ। তাৰপৰা ডেকাসকলে আৰু এই পথাৰতে খানাটো তৈয়াৰী কৰে। কিন্তু আপোনালোকে ভোজ নাখায়, ৰাতি ভোজ, উৰুকা ভোজ নাখায়। ভোজ নহয়, এনেইহে ৰখি থাকে। তাত গান বাজনা কৰে, ৰং টেমেচা কৰে, পিঠা পনা খায়, এইবোৰে কৰে আৰু ভোজ ভাত বুলি নাখায় আৰু মেজি নজ্বলায়। ইয়াৰ জৰিয়তে আপোনালোকৰ সকলোকে আমি আমাৰ গাঁওখনৰ নাম নভালী সোণোৱাল গাঁও। এই গাঁওখনত আমাৰ মেজি জুই নলয়। আমি সৰুৰ পৰাই মেজি জুই জ্বলোৱাই দেখা নাই। মই গাঁৱে জীয়াৰী গাঁৱে বোৱাৰী মুঠতে দেখাই নাই, আজিলৈকে জ্বলোৱা নাই। কিবা অমংগল হয় বোলে আৰু কিবা বাঘে গৰু খায় বুলি কয়। আমি তেনেকৈ মাঘৰ বিহুত পিঠা কণা চবেই খাওঁ। মোৰ শহু আজু ককাই কৈছিলে কাঠ আলু গৈ আলু মেজিক আগমান নকৰাকৈ কেতিয়াও নাখাবা, খাবলৈ নিদিয়ে আগতীয়াকৈ। ঘৰৰ জুইশালতে দি মেলি খাবলৈ কয়। এতিয়াও মেজি জ্বলোৱাই দেখা নাই। এতিয়া ইমান দিনে ভোজ ভাতো নাখাওঁ আমি কোনোৱে। ঘৰতে আমি মৃতকৰ পূজা কৰোঁ। পিছত গৰু চাই ৰাতি গৰুক ঘিলা পিঠা দিওঁ, পিঠা সেইবিলাক দিওঁ। আমি যি খাওঁ গৰুকো আগবঢ়াওঁ, আমিও খাওঁ। আৰু মেজি জুই মানে সেই ঘৰতে জুইশালতে আমি দি মেলি তাক আগমান কৰি খাওঁ। আৰু ককা দেউতা মা দেউতাক সেৱা সন্মান কৰি চাহ টোপাল গোটেইখিনি লগে ভাগে খাওঁ। নভালী কয়। তাৰপৰা মোৰ পুৰণা ঘৰ মেছল গাঁৱত মেজি তাতো নজ্বলায়। মানুহবিলাকে কয় এইবোৰ মেজি জ্বলালে বাঘে গৰু মাৰে গোহালিত, হেন তেন এইবিলাক কয়। তথাপিও ইয়াৰ ভোজ এটা আমাৰ পিছত ফাগুন মাহত খাই মেছলত গৰখীয়া ভোজ বুলি মেজি ভোজৰ। আমাৰ গাঁওখন হৈছে মেছলো ভৰালি আৰু নভৰালি বুলি পিনে এতিয়া বৰ্তমান পৰিচিত হৈছে। এই স্থলত মানে এনেধৰণে পৰম্পৰা পূৰ্বপুৰুষৰ পৰা আমি মাঘৰ বিহুত মেজি ভেলাঘৰ ইত্যাদি বনোৱা দেখা পোৱা নাই। গতিকে আমাৰ পৰম্পৰা বয়োজ্যেষ্ঠ মানুহবিলাকে কয় যে আমি ইয়াত মেজি জ্বলালে আমাৰ অমংগলৰ কিছুমান সৃষ্টি হয়। ঠিক তেনেধৰণে আগৰ পৰাই দেখা পোৱা নাই বুলি এনেধৰণে জ্যেষ্ঠ লোকসকলে কয়। মাঘৰ বিহুত যদি মেজি জ্বলোৱা হয় তেতিয়া বাঘে গোহালিত গৰু মাৰে বা আন অন্যান্য মানে বিভিন্ন ধৰণৰ মানুহৰ মানে অমংগলৰ সৃষ্টি হয় বুলি এনেধৰণে মানে এতিয়াও আমাৰ বৰ্তমান মানে চলিত সমাজত মেজি জ্বলাবলৈ ভয় কৰে। তেনেকৈ দেখাও নাই। আমি যে ইমানখিনি বয়সতো মানে সেই মেজি জ্বলোৱা আজিলৈকে দেখা পোৱা হোৱা নাই। মেজিতনো কেনেধৰণে কি ৰীতি নীতি আছে এইবিলাক একোৱে জনা হোৱা নাই। মাঘৰ বিহুটো আমি প্ৰত্যেকে নিজৰ ঘৰে ঘৰে ব্যক্তিগতভাৱে মানে মানুহবিলাকে বিহু পিঠা পনা ইত্যাদি মানে জলযোগাৰ কিবাকিবি এইবিলাক ভক্ষণ কৰে। আৰু আমাৰ মেছলো পুৰণি ভৰালি আৰু এই নভৰালি তাৰপিছত এই স্থলৰে মানে যেনেকৈ